আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। বিজ্ঞানৰ প্ৰচাৰ প্ৰসাৰ সংৰক্ষণৰ বাবে দেশজুৰি পালন কৰা হৈছে দিৱসটি। গোলাঘাটৰ খুমটাইৰ জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানাগাৰত উদযাপন কৰা হৈছে বিজ্ঞান দিৱস। বিদ্যালয়খনৰ বিজ্ঞানাগাৰটো অতি ব্যতিক্ৰমীভাৱে সজাই তুলিছে এজন শিক্ষকে। কেৱল পেলনীয়া সামগ্ৰীৰে বিজ্ঞান শিক্ষক প্ৰাঞ্জল হাজৰিকাই নিৰ্মাণ কৰা বিজ্ঞানাগাৰটোত ছাত্ৰ-ছাত্ৰীক দিয়া হৈছে বিজ্ঞান দিৱসৰ জ্ঞান। বিজ্ঞান ভিত্তিক প্ৰাচীৰ পত্ৰিকা, তথ্যপুথি, গ্ৰন্থাগাৰকে ধৰি বিজ্ঞানগাৰটোত আছে বহুতো আকৰ্ষণীয় সমল। প্ৰতিদিনাই সহবিদ্যায়তনিকভাৱে এই বিজ্ঞানাগাৰত ছাত্ৰ-ছাত্ৰীসকলে কৰি আহিছে চৰ্চা। শিক্ষক প্ৰাঞ্জল হাজৰিকাই অতি সুন্দৰ ৰূপত বিজ্ঞানৰ প্ৰতিটো ক্ৰিয়া প্ৰতিক্ৰিয়া উপস্থাপন কৰি ছাত্ৰ-ছাত্ৰীসকলক সহজভাৱে জ্ঞান দিবলৈ চেষ্টা কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে সহজভাৱে বিজ্ঞান সম্পৰ্কে জানিব পাৰি হৈ পৰিছে এতিয়া আনন্দিত। আজি বিজ্ঞান দিৱস আমাৰ বাবে বহুত গৌৰৱৰ কথা আৰু বহুতেই ভাল লাগিছে। আমাৰ ছাৰে বিজ্ঞানগাৰটোক আধুনিকভাৱে সজাই তুলিছে আৰু আমি বহুতো কথা শিকিব পাৰিছোঁ। ভাল লাগিছে। বিজ্ঞান বিষয়টো প্ৰথমতে মোক ভাল লগা নাছিলে ইমান। যেতিয়া আমাৰ প্ৰাঞ্জল ছাৰে আহিছে, আমাক সকলো কথাখিনি ভালদৰে বুজাইছে, তেতিয়াৰ পৰা মই সকলো বিজ্ঞানীসকলৰ কিতাপ পঢ়ি এতিয়া মনটো এতিয়া ভাল লাগিছে। এতিয়া বিজ্ঞানৰ প্ৰতি আকৰ্ষণ বাঢ়িছে। সেয়ে মই আমাৰ ছাৰক ধন্যবাদ জনাই আজি দেখিছোঁ যে সকলোৱে একেলগে কি আছে ইয়াত বহুতো কথাখিনি আছে। সৰু আমি যিটো বুজিব নোৱাৰোঁ, বহুত কথা ইয়াতে আছে। ভাল লাগিছে। আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ভাৰতবাসীৰ কাৰণে এটা খুব গৌৰৱৰ কথা। এইটো কাৰণে কৈছোঁ যে বিজ্ঞানটো জনপ্ৰিয় কৰিবৰ কাৰণে বিজ্ঞানটো খুব কঠিন ছাবজেক্ট বুলি সকলো ভাবি থাকে, তেনেকুৱা নহয়। আমাৰ মিছাইল মেন APJ আব্দুল কালামে এখন সভাত কৈছিল এটা কথা যে প্ৰথম যেতিয়া CV ৰমন লণ্ডনৰ পৰা কেলকাতালৈ আহিছিলে, সাগৰত আহোঁতে তেওঁ সাগৰৰ পানী নীলা দেখিলে। দেখাৰ পিছতেই চালে যে কিয় নীলা, কিয় শব্দটোৰ পৰা আৰম্ভ হৈ গ'ল। তাৰপিছতে তেওঁ নবেল বঁটা পালে সক্ষম হ'ল 1930 চনত। গতিকে আজিৰ দিনটোতে তেওঁ ৰমন প্ৰভাৱ, যিটো ৰমন এফেক্ট বুলি কয়, ৰমন এফেক্টটো এনেকুৱা যে পোহৰ যেতিয়া কণিকাবিলাক পাৰ হৈ যাব, পোহৰৰ বিভিন্ন ৱেভত যায়, মানে তৰংগত যায়। গতিকে প্ৰতিটো তৰংগলৈ বেলেগ বেলেগ স্কেটাৰিং হৈ যায়। তাক লৈ এতিয়া ৰমন স্কেনাৰ ওলাইছে। সেইটো ক'ত প্ৰয়োগ নহয়, বিজ্ঞানৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰয়োগ হয়। আপুনি মেডিকেল ছায়েন্সতে হওক বা স্পেচত হওক বা কিবা যদি ডিটেক্ট কৰিব লাগে কিবা কেমিকেল, সেইটো ডিটেক্ট কৰিবৰ কাৰণে ব্যৱহাৰ হয়। আজিকালি লেটেষ্ট টেকন'লজিত 20 ছেকেণ্ডৰ ভিতৰত সেইটো ডিটেক্ট হৈ যায়। কথাটো এনেকুৱা ধৰণৰ, এতিয়া সেইটো স্কেনাৰ দিলে আমাৰ প্ৰতিটোৱে, আমাৰ গাঁৱত হাইড্ৰজেন, অক্সিজেন, নাইট্ৰজেন চব আছে, বেলেগতো আছে। গতিকে চবৰে ষ্ট্ৰাকচাৰ বেলেগ বেলেগ। যেনেকৈ মানুহৰ ষ্ট্ৰাকচাৰ বেলেগ বেলেগ। যেতিয়া এইটো আমাৰ জিন আইডেণ্টিটি বুলি নিচিনা, আমাৰ যেতিয়া আধাৰ কাৰ্ড যে ওলাইছে, আধাৰ কাৰ্ডৰ 12টা নম্বৰ যিটো আমাৰ প্ৰত্যেকৰ ইউনিক আমাৰ আইডেণ্টিটি আছে, ঠিক তেনেকৈ এই ৰমন স্কেনাৰটোৰ সহায়ত প্ৰতিটো বস্তুৱে ইউনিক আইডেণ্টিটি আমি ল'ব পাৰোঁ। গতিকে খুব এটা ধুনীয়া এটা ব্যৱস্থা আমাৰ ৰমন ডাঙৰীয়াই তেতিয়াই ভাৰতৰ সন্তান, তেতিয়াই এই কামটো কৰি গৈছে। আৰু আৱিষ্কাৰ কৰাৰ কাৰণে অকল ভাৰতে নহয়, এছিয়াৰ প্ৰথম নবেল বঁটা বিজয়ী হৈছে। সেয়ে আজি দিৱসৰ আমাৰ তাৎপৰ্য এইটোৱে, আমি বিজ্ঞান জনপ্ৰিয় কৰিব লাগে। আমাৰ ৰিচাৰ্চ ডাইৰেক্টৰৰ মতে যে ছায়েন্স ইজ এ পয়েট্ৰি অফ ৰিয়েলিটি, বিজ্ঞান জীৱনৰ ছন্দ। গতিকে এই নীতিকে সৰুগত কৰি আমাৰ শিকাৰুসকলক এই লেবৰেটৰীৰ ভিতৰতে বহুতখিনি তথ্য দিয়া হৈছে যাতে আগ্ৰহী হয়। আমাৰ বিদ্যালয় চৰকাৰী হিচাপে যিখিনি ইকুইপমেণ্ট দিছে সেইখিনিতো আছেই। তাৰ উপৰিও আমি ইয়াৰ পৰা আচল কথা হৈছে ইয়াত পেলনীয়া সামগ্ৰী। এই বিদ্যালয় অহা মোৰ আজি 5 মাহ হৈছে। হয়, ইয়াতে গোটেইখিনি যি দেখিছে সকলো কাৰ্টুন দেখিব আপুনি, পেলনীয়া কাৰ্টুন যিখিনি আছে, গোটেই স্কেপখিনি লৈ কাম কৰিছোঁ। সেইটো এটা প্ৰজেক্টৰ এটা ডাঙৰ ইছ্যু যে আমি পেলনীয়া সামগ্ৰীক আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ। আমাৰ ইয়াতো অকলে বিজ্ঞানগাৰত পেলনীয়া সামগ্ৰী বুলি নহয়, আমাৰ এটা ফ্ৰেছ এৰেনা বুলি এটা নতুনকৈ এটা আৰম্ভ কৰিছোঁ। তাত আমাৰ শিলগুটি আছে, বিভিন্ন কালাৰ ৰক গাৰ্ডেন আছে, আপোনালোকে চালে দেখিব স্নেল গাৰ্ডেন আছে। আৰু ইয়াতে ছাত্ৰ ছাত্ৰীসকলে নিজে খুব ক্ৰিয়েটিভিটি আছে। ইয়াত পেলনীয়া সামগ্ৰী তেওঁলোকে প্ৰতিখিনি কাম কৰে, প্ৰতিটো বস্তু তেওঁলোকে খুব আগ্ৰহী। হয়, আমাৰ এটা ডাঙৰ কথা, আমি ইয়াত অহাৰ পিছত ইয়াৰ যিখিনি বেৰত আমি লিপিবদ্ধ কৰা আছে সেইখিনি তথ্য সহকাৰে এখন কিতাপ উলিওৱা হৈছিল, তথ্যকোষ। আমাৰ 16 ডিচেম্বৰত আমাৰ উন্মোচন কৰা হৈছিল। আৰু 8 জানুৱাৰীত আমাৰ পত্ৰৰন্ধন আমাৰ এখন পাচি পত্ৰিকা আমি এই লেবৰেটৰীৰ পৰা আমি উলিওৱা হৈছে। আৰু লগতে এতিয়া ডাঙৰ কথা কৈ থওঁ যে আমাৰ বিদ্যালয়ৰ গ্ৰন্থাগাৰ আছে যদিও আমাৰ লগতে পুথিভঁৰালৰ লগতে আমাৰ লেবৰেটৰী লাইব্ৰেৰী আছে। আমাৰ ইয়াতে প্ৰায় 250খন বিজ্ঞান সম্পৰ্কীয় কিতাপ আছে। খুমটাইৰ পৰা ভাস্কৰ ৰাজগুৰুৰ ৰিপৰ্ট, জননী লাইভ।